বন্ধুবান্ধৱসকল মোক বহুতে কমেণ্ট কৰে আৰু ইনষ্টাগ্ৰামত পাৰ্চনেল ডিএম কৰি সুধি থাকে যে কিছুমানৰ ফেচবুকৰ উইকলি চেলেঞ্জ বোলা অপশ্যনটো অহা নাই। যদি আপোনালোকৰ ফেচবুকৰ উইকলি চেলেঞ্জ অপশ্যনটো অহা নাই তেনেহ'লে আপোনালোকে কেনেকৈ কি কৰিলে ফেচবুকৰ উইকলি চেলেঞ্জটো পাব, আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত সম্পূৰ্ণ আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছএম গেটৰ শব্দৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুবান্ধৱসকল, এই ভিডিঅ'টোত মই যে আপোনালোকৰ লগত আলোচনা কৰিম আৰু আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ আপোনালোকৰ ফেচবুকত যদি উইকলি চেলেঞ্জ অপশ্যনটো নাহে তেনেহ'লে আপোনালোকে কেনেকৈ কি কৰিলে আপোনালোকে ফেচবুকৰ উইকলি চেলেঞ্জটো আহিব। মই আজি 100% লাইভ প্ৰুফ আপোনালোকৰ আগত দেখুৱাম আৰু আপোনালোকে মই দেখুওৱা ষ্টেপবোৰ ফ'ল' কৰিলে আপোনালোকে অতি সোনকালে লগ আপোনালোকে ফেচবুকৰ উইকলি চেলেঞ্জ অপশ্যনটো পাই যাব। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফেচবুকৰ উইকলি চেলেঞ্জটো কেনেকৈ আনিব লাগে মই এই ভিডিঅ'টোত কৈছিলোঁ, কিন্তু বহুতে হয়তো বুজি পোৱা নাই। সেয়েহে ভাবিলোঁ মই আপোনালোকক এতিয়া দেখাই দিওঁ আপোনালোকে কেনেকৈ কি কৰিলে আপোনালোকৰ উইকলি চেলেঞ্জটো পাই যাব। বলক বন্ধুসকল, এতিয়া মই আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ অসমীয়াত ক'লে মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল, এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। সব বন্ধুসকল, এতিয়া মই আপোনালোকক মোৰ মোবাইলতো দেখাইছোঁ, আপোনালোকে এইবোৰে ফ'ল' কৰিব যিবোৰ মই আপোনালোকক দেখাইছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, চিম্পলি আপোনালোকৰ মোবাইল এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰি আপোনালোকে চিম্পলি ইয়াতে চাৰ্চ কৰিব ফেচবুক বুলি চাৰ্চ কৰিলে আপোনালোকৰ যদি এনেকুৱা আপডেট বুলি আহি থাকে তেনেহ'লে প্লিজ আপডেটটো ক্লিয়াৰ কৰি ল'ব। আপডেটটো ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ আহিব পাৰে, যদি নাহে তাৰপিছত কেনেকৈ কি কৰিব লাগে মই আপোনালোকক সম্পূৰ্ণ কৈ আছোঁ। তাৰ আগতে আপোনালোকৰ ফেচবুকটো আপোনালোকে আপডেট কৰি ল'ব। আপোনালোকৰ আপডেটটো হোৱাৰ পিছত আপোনালোকৰ আগত এনেকুৱা অ'পেন বুলি আহিব, চিম্পলি আপোনালোকৰ অ'পেনটো ক্লিক কৰিব। অ'পেনটো ক্লিক কৰি আপোনালোকৰ ফেচবুকৰ প্ৰফাইলটো ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে অলপমান তলত যায় ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ উইকলি চেলেঞ্জটো আহি যাব। উইকলি চেলেঞ্জ যদি তাত তথাপিতো আপোনালোকৰ নাহে, ইয়াৰ পিছত আপোনালোকৰ আৰু এটা ট্ৰিক্স আপোনালোকক দি আছোঁ। আপোনালোকে কি কৰিব, চিম্পলি আপোনালোকৰ ফেচবুকটো আকৌ অ'পেন কৰিব। অ'পেন কৰি আকৌ আপুনি প্ৰফাইলত যাব। প্ৰফাইলত গৈ আপোনালোকে ইয়াতে তিনিটা ডট দেখা পাব, এই তিনিটা ডটটো আপোনালোকে ক্লিক কৰিব। তিনিটা ডটটো ক্লিক কৰি আপোনালোকে টাৰ্ণ অফ প্ৰফেশ্যনেল মোডটো এবাৰ ক্লিক কৰি দিব। টাৰ্ণ অফ প্ৰফেশ্যনেল মোডটো ক্লিক কৰি কণ্টিনিউটো ক্লিক কৰিব। তাৰপিছত টাৰ্ণ অফটো কৰি দিব। টাৰ্ণ অফ কৰি আপোনালোকে কি কৰিব, প্ৰফেশ্যনেল মোডটো টাৰ্ণ অফ হ'ব দিব। হ'ব দি কেনে এবাৰ আপোনালোকে এনেকৈ ৰিভিউ ডিফল্ট ছেটিংছটো ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ অপশ্যন আহিলে আপোনালোকে চিম্পলি এটা কথা মনত ৰাখিব, পাব্লিক ইউৰ কাৰেণ্ট ছেটিংছটো ক্লিক কৰি আপোনালোকে নেক্সটটো ক্লিক কৰি দিব। তাৰপিছত কনফাৰ্মটো ক্লিক কৰি দিব। কনফাৰ্মটো ক্লিক কৰি ইয়াত ডনটো ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এইটো ফেচবুক এতিয়া নৰ্মেল ফেচবুক হৈ গ'ল। এতিয়া আপোনালোকে আকৌ প্ৰফেশ্যনেল মোডটো অন কৰিব লাগিব। প্ৰফেশ্যনেল মোডটো অন কৰোঁতে আপোনালোকে কিছুমান ইয়াতে নিয়ম নীতি কিছুমান আপোনালোকে মানি চলিব লাগিব, নহ'লে আপোনালোকৰ উইকলি চেলেঞ্জটো নাহে। আৰু যদি আপোনালোকৰ 18 বছৰৰ তলৰ আপোনাৰ বয়স হয় তেনেহ'লে আপোনালোকে ফেচবুকত উইকলি চেলেঞ্জ বা আপোনালোকে ফেচবুক মনিটাইজ কৰিব নোৱাৰে। আপোনালোকে মিনিমাম 18+ হ'ব লাগিব। ফেচবুক বা অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা যদি আপোনালোকে আৰ্নিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 18+ হ'ব লাগিব। তাৰপিছত আপোনালোকে আকৌ এই তিনিটা ডটত ক্লিক কৰিব। তিনিটা ডটত ক্লিক কৰি আপোনালোকে চিম্পলি ইয়াৰ টাৰ্ণ অন প্ৰফেশ্যনেল মোডটো আপোনালোকে এতিয়া নাপায়, লগ আপোনালোকে বন্ধুসকল আপোনালোকৰ ফেচবুকৰ টাৰ্ণ অফ প্ৰফেশ্যনেল মোডটো অফ কৰি আপোনালোকে আকৌ ইয়াত যাব। আকৌ আপোনাৰ তিনিটা ডটত ক্লিক কৰিব। ইয়াতে দেখা পাইছে আপোনালোকে টাৰ্ণ অন যিটো প্ৰফেশ্যনেল মোড অপশ্যন, সেই অপশ্যনটো নাই। অপশ্যনটো আপোনালোকে এতিয়া নাপায়। যেতিয়া আপোনালোকে ফেচবুকটোত প্ৰফেশ্যনেল মোডটো অফ কৰিব, নৰ্মেল প্ৰফাইল বনাব। নৰ্মেল প্ৰফাইল বনাই আপোনালোকে ইয়াত প্ৰফেশ্যনেল মোড অন কৰা যিটো অপশ্যন আছে সেই অপশ্যনটো আপুনি নাপায়। ইয়াৰ পিছত আপোনালোকে যেতিয়া এই অপশ্যনটো পাব হ'লে আপোনালোকে মিনিমাম 24 পৰা 48 ঘণ্টা আপোনালোকে ৰ'ব লাগিব। তাৰপিছত আপোনালোকে অট'মেটিকলি ইয়াতে আহি যাব টাৰ্ণ অন প্ৰফেশ্যনেল মোড বুলি। তাৰপিছত আপোনালোকে 24 ঘণ্টা বা 48 ঘণ্টাৰ পিছত আপোনালোকৰ অপশ্যনটো অহাৰ পিছত আপোনালোকে ইয়াত টাৰ্ণ অন প্ৰফেশ্যনেল মোডটো আপোনালোকে ক্লিক কৰিব। আৰু আপোনালোকে সঠিকভাৱে কেনেকৈ আপোনালোকে প্ৰফেশ্যনেল মোডটো অন কৰিব লাগে মোৰ ইউটিউব চেনেলত এই ভিডিঅ'টো দিয়া আছে, আপোনালোকে এবাৰ চাব। চালে আপোনালোকে সম্পূৰ্ণ কথা গম পাই যাব। সব বন্ধুসকল, আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু ভাল চাই এটা কমেণ্ট কৰি দিব। আপোনালোকক আকৌ অন্য এটা ভিডিঅ'ৰ মাজলৈ